সদৌ দৰং জিলা ছাত্ৰ সন্থাই আয়োজন কৰা এই সংবাদমেলত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰাগ চহৰীয়াদেৱ, ইয়াত উপস্থিত দৰং জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কৰবী ডেকা, ইয়াত উপস্থিত ছাত্ৰ সন্থাৰ সতীৰ্থসকল আৰু এই সংবাদমেলত উপস্থিত থকা চলাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰাগ চহৰীয়াদেৱে বিস্তৃতভাৱে দৰং জিলা ছাত্ৰ সন্থাই আগন্তুক সময়ত ল'বলগীয়া 3টা প্ৰকল্পৰ বিষয়ে আপোনালোকক অৱগত কৰিছে। ইতিমধ্যে আপোনালোক তাতে অৱগত হৈছে যে দৰং জিলা ছাত্ৰ সন্থাই আমি 3টা প্ৰকল্প হাতত লৈছোঁ। তাৰে প্ৰথমটো হৈছে পোহৰ, আৰু এই পোহৰ নামৰ প্ৰকল্পটোৰ জৰিয়তে দৰং জিলাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে মেধা হৈও কেৱল মাত্ৰ আৰ্থিক অনাটনৰ কাৰণে যাতে তেওঁলোকৰ সপোনৰ যি পৰীক্ষা অসম লোকসেৱা আয়োগ, এই অসম লোকসেৱা আয়োগৰ পৰীক্ষা যাতে অৱতীৰ্ণ হোৱাৰ পৰা তেওঁলোকে যাতে বিৰত থাকিব নোৱাৰে, অৰ্থৰ অভাৱৰ কাৰণে তেওঁলোকে যাতে কোচিং লোৱাৰ পৰা বিৰত থাকিব নালাগে, তাৰ কাৰণে ছাত্ৰ সন্থাই এটা বিশেষ পদক্ষেপ হাতত লৈছে, সেইটো হৈছে পোহৰ। আৰু অহা 10 জুলাইৰ পৰা 17 জুলাইলৈ চিপাঝাৰ মহাবিদ্যালয়ত আমি এটা প্ৰশিক্ষণ তথা সজাগতা শিবিৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰশিক্ষণ তথা সজাগতা শিবিৰৰ এই সময়ছোৱাতে আমি তেওঁলোকক আবেদন পত্ৰসমূহ দিম, আৰু পৰৱৰ্তী সময়ত জুলাই মাহৰ শেষৰ সপ্তাহ আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিম, আৰু পৰীক্ষাসমূহ অনুষ্ঠিত কৰি দৰং জিলাৰ পৰা 10 গৰাকী প্ৰশিক্ষাৰ্থীক আমি গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত কোচিং চেণ্টাৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। আৰু এই গোটেই সময়ছোৱাত তেওঁলোকৰ যিখিনি খৰচ হ'ব, এই সমগ্ৰ খৰচ তেওঁলোকৰ নামভৰ্তিৰ পৰা বা প্ৰশিক্ষণৰ সময়ছোৱাত যিখিনি খৰচ আৰু থকা খোৱা গোটেইখিনিৰ ব্যৱস্থা দৰং জিলা ছাত্ৰ সন্থাই কৰিব। তেওঁলোকৰ সমগ্ৰ খৰচ দৰং জিলা ছাত্ৰ সন্থাই বহন কৰিব। আৰু তাৰ সমান্তৰালভাৱে আমি আন এটা প্ৰকল্প হাতত লৈছোঁ, কি হৈছে ৰক্তবন্ধু। আৰু ৰক্তবন্ধুৰ জৰিয়তে আমি তাতে হস্পিটেলত বা আমাৰ চিকিৎসালয়ত যিবোৰ আমাৰ ৰোগী থাকে, সেই ৰোগীসকলক কেৱল তেজেই নহয় আন ক্ষেত্ৰতো যাতে তেওঁলোকক সহায় কৰিব পাৰোঁ। কি আমাৰ দৰঙৰ পৰা বহু ৰোগী আমাৰ গুৱাহাটীলৈ যায় বা GMCHলৈ যায়, কিন্তু তেওঁলোকে সেই সময়ত পৰ্যাপ্ত পৰিমাণে সুবিধা নাপায়, যাৰ কাৰণে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয়। তেওঁলোকক যাতে আমি সহায় সহযোগ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰম্ভিক কামখিনি যাতে আমি কৰি দিব পাৰোঁ, তাৰ কাৰণে আমি ৰক্তবন্ধু নামৰ আমি এটা প্ৰকল্প হাতত লৈছোঁ। আৰু আমি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ যি পেজ আছে, ফেচবুক পেজ, এই ফেচবুক পেজত আমি ৰক্তবন্ধুৰ বিষয়ে বিস্তৃতভাৱে আমি অৱগত কৰাম। তাত আমাৰ যিসমূহ সমন্বয়ক আছে, এই সমন্বয়কসকলৰ সৈতে আপোনালোকে যোগাযোগ কৰিলে বিভিন্ন ধৰণে সহায় সহযোগ লাভ কৰিব। আৰু তাৰ সমান্তৰালভাৱে আমি এতিয়া দেখিবলৈ পাওঁ যে দৰং জিলাখন এখন আকাংক্ষিত জিলা, আৰু এই আকাংক্ষিত জিলাখনক আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আইনৰ শিক্ষা দিয়াটো খুব জৰুৰী। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আইনৰ প্ৰাৰম্ভিক জ্ঞানখিনি নজনাৰ কাৰণে তেওঁলোকে যথেষ্ট সময়ত বিভিন্ন ধৰণৰ মানে ভয় ভাবুকিৰ বলি হয় বা আন সমস্যাৰ সন্মুখীন হয়। আৰু তেনেকুৱা ক্ষেত্ৰত দৰং জিলা ছাত্ৰ সন্থাৰ যিহেতু আমাৰ যথেষ্ট আইনৰ স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰীৰ আমাৰ সতীৰ্থ আছে, তেওঁলোকৰ পৰা যাতে পৰামৰ্শ লাভ কৰিব পাৰে, তাৰ কাৰণে আমি এটা সাৰথী নামৰ প্ৰকল্প হাতত লৈছোঁ। আৰু এই সাৰথী নামৰ প্ৰকল্পটোৰ অধীনত আমাৰ প্ৰায় 5 গৰাকী আমাৰ আইনৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী আমাৰ দৰং জিলাৰ যি ছাত্ৰ সন্থাৰ সতীৰ্থ আছে, সতীৰ্থক আমি বিশেষভাৱে সমন্বয়কৰ দায়িত্ব দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ যিখিনি আইনৰ পৰামৰ্শ, সেই পৰামৰ্শখিনি সাৰথী প্ৰকল্পৰ সমন্বয়কসকলৰ জৰিয়তে ল'ব পাৰিব, লাভ কৰিব পাৰিব। আৰু এই গোটেই প্ৰকল্পসমূহ চলাই নিয়াৰ ক্ষেত্ৰত দৰং জিলাৰ ৰাইজৰ আৰু আমাৰ ছাত্ৰ সন্থাৰ শুভাকাংক্ষী ৰাইজৰ আমি দিহা পৰামৰ্শৰ অভিভাৱকত্ব আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।